নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়া প্ৰথমতে গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ এটাই মুকলি হৈ আহিছে কিয়ত কৈছে তামোলপুৰত বিজেপি পতাকা খুলি পেলালে ইমানুৱেল সমৰ্থকৰ তথা বিজেপি কৰ্মীসকলে হিমন্ত বিশ্ব শৰ্মাৰ মুদ্ৰাবাদ ধমনি দিলে বিজেপি কৰ্মীয়ে কিয়নো তাৰ লগতে কৈছে যে বাক্সা জিলাৰ 58 নম্বৰ তামোলপুৰ বিধানসভা সমষ্টিটোত বিজেপি দলে মিত্ৰ দল ইউপিপিএলক এৰি দিয়াৰ লগে লগে তামোলপুৰৰ মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে উল্লেখযোগ্য যে বিপিএফৰ দলৰ পৰিস্থিতক সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল কিন্তু ইয়াত কৈছে যে বিজেপিত যোগদান কৰি দিনে নিশাই বিজেপিৰ সাংগঠনিক ভেটি সদৃশ্য কৰা সমাষ্টিক অহৰহ কাম কৰি আহিছে এবাৰ বিধানসভা নিৰ্বাচন 58 নং তামোলপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ পৰা দলীয় টিকট বিচাৰি ৰাজ্যিক বিজেপিৰ ওচৰত আবেদন দাখিল কৰিছিল ইমানুৱেল মুছাহাৰীয়ে আৰু বিজেপিৰ প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত ইমানুৱেল মুছাহাৰী প্ৰবল আত্মবিশ্বাসী হৈ পৰিছিল কিন্তু ইয়াত কোৱা হৈছে যে তামোলপুৰৰ সমষ্টিৰ বিজেপি নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান নকৰি সমষ্টিটোত ইউপিপিএল দলক এৰি দিয়ে এই খবৰ পোৱাৰ পিছতে ৰবিবাৰে তামোলপুৰৰ বিজেপি দলৰ নেতা কৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৰবিবাৰে আবেলি তামোলপুৰস্থিত ইমানুৱেল মুছাহাৰী বাসগৃহত উপস্থিত হৈ তেওঁৰ একাংশ সমৰ্থকক উত্তেজিত হৈ পৰে আৰু তাৰ লগতে ইয়াত কৈছে যে তেওঁৰ সমৰ্থকসকলে ইমানুৱেল মুছাহাৰী জিন্দাবাদ বিজেপি মুৰ্দাবাদ বিজেপি গৌৱেক হিমন্ত বিশ্ব শৰ্মা গৌৱেক আদি ধমনীৰে তামোলপুৰ পৰিৱেশ উত্তল কৰি তোলে সমৰ্থকসকলে ইমানুৱেল মুছাহাৰী বাসগৃহত থকা বিজেপি দলৰ পতাকাসমূহ খুলি পেলাই লগতে ইপিনে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইমানুৱেল মুছাহাৰীয়ে কয় যে মই এতিয়া আশাবাদী হৈ যে দলৰ ৰাজ্যিক নেতৃত্বৰ বন্ধুসকলে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল'ব আৰু মোকেই প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ সন্ধিয়া পাছতে অতি ভয়ংকৰ খবৰ এটাই মুকলি হৈছে আৰু যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো ইয়াত কৈছে বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত আপুনি থিয় হয় নেকি কিন্তু ইয়াত কৈছে যে বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ তলত থিয় হৈ আছিল 4জন লোক আৰু সেই সময়তে ঘটিল শোকাবহ ঘটনা আৰু এই ঘটনা সংঘটিত হোৱা ভিডিঅ' ক্লিপটো আমাৰ হাতত আছে আপোনালোকক আগলৈ উপস্থাপন কৰিবলৈ যত্ন কৰিছোঁ সন্ধিয়া পাছতে গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো কৈছে শীঘ্ৰে বন্ধ হ'ব তোহাৰ পৰা 15 অৱশ্যে বাহনৰ নৱীকৰণ আৰু তাৰ লগতে কৈছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয় জাৰি কৰা প্ৰস্তাৱ যদি মোহৰ লাগে তেন্তে চৰকাৰী বিভাগসমূহে অহা 1 এপ্ৰিল 2022 পৰা 15 বছৰতকৈ অধিক বাহনৰ পঞ্জীয়ন নৱীকৰণ কৰিবলৈ সক্ষম নহ'ব ইতিমধ্যে চৰকাৰে এখন খচৰা অধিসূচনা জাৰি কৰিছে আৰু এই সন্দৰ্ভত প্ৰাসংগিক নিয়মবোৰ সংশোধন কৰিবলৈ আশাবাদী কৰা সকলৰ পৰামৰ্শৰ বাবে আমন্ত্ৰণ জনাইছে অধিসূচনা অনুসৰি প্ৰস্তাৱটোত মোহৰ লগাৰ পিছত এই সকলো চৰকাৰী বাহনৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শাসিত অঞ্চল পিএইচডি আৰু পৌৰ নিগম আৰু স্বায়ত্তশাসিত সংস্থাৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে এক টুইটাৰ যোগে 2022 চনৰ 1 এপ্ৰিলৰ পৰা চৰকাৰী বিভাগসমূহে 15 বছৰ পুৰণি তেওঁলোকৰ বাহনসমূহ পঞ্জীয়নৰ প্ৰমাণপত্ৰ নৱীকৰণ কৰিবলৈ সক্ষম নহ'ব বুলি জানিবলৈ দিছে আৰু তাৰ লগতে কৈছে পথ পৰিবহণ আৰু ঘাইপথ MSME মন্ত্ৰী নিতিন গাডকাৰীয়ে এক প্ৰাৰম্ভিক অৱস্থাত 1 কোটি বাহন স্ক্ৰেপ কৰা হ'ব বুলি কৈছে ইয়াৰ সৈতে নতুন নীতিয়ে ভাৰতীয় অটোমোবাইল উদ্যোগৰ লেনদেনৰ আগন্তুক বছৰটো 30% আৰু 10 লাখ কোটি টকালৈ বৃদ্ধি কৰিব যাৰ মূল্য এতিয়া প্ৰায় 4.50 লাখ কোটি টকা হৈছেগৈ একে সময়তে আৰু ইয়াৰ ৰপ্তানি উৎপাদন যি এতিয়া 1.45 লাখ কোটি আৰু সেয়া বৃদ্ধি হৈ 3 লাখ কোটি টকালৈ বৃদ্ধি হৈ যাব কিন্তু ইয়াত কৈছে যে গাডকাৰীয়ে লগতে কয় যে নীতি আৰু ৰূপায়ণ কৰিবলৈ প্ৰায় 50,000 লোকে চাকৰি পাব ইয়াৰ এক অনুমান অনুসৰি এই পুৰণি বাহনবোৰে নতুন বাহনৰ তুলনাত 10 পৰা 12 গুণ অধিক প্ৰদূষণ বিয়পায় ইয়াৰ পাছত আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে আজিৰ পৰা সমগ্ৰ দেশতে দুদিনৰ বাবে বন্ধ হ'ব বেংকৰ কাম কাজসমূহ তাৰ লগতে কৈছে ৰাজ্যৰ আজিৰ পৰা সমগ্ৰ দেশতে দুদিনৰ বাবে বন্ধ হ'ব বেংকৰ সকলো কাম কাজ দেশৰ সকলো চৰকাৰী বেংকৰ লাখ লাখ কৰ্মচাৰী আজি সোমবাৰ আৰু কাইলৈ মঙলবাৰ দুদিনীয়া কাৰ্যসূচীৰে প্ৰতিবাদ কৰিব যাৰ বাবে দুদিনৰ বাবে বন্ধ হৈ পৰিব সকলো ৰাজ্যৰ বেংকসমূহ কিন্তু ইয়াত কৈছে যে ইউনাইটেড ফাৰ্ম আৰু
অফ বেংক ইউনিয়নে আহ্বান জনাইছে এই ধৰ্মঘটৰ ৰাজহুৱা খণ্ডৰ বেংকৰ ব্যক্তিগতকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশতে প্ৰতিবাদ বহিব বেংকৰ কৰ্মচাৰীসকল প্ৰতিবাদত অংশ ল'ব প্ৰায় 10 লাখ বেংকৰ কৰ্মচাৰীসকলে উল্লেখযোগ্য যে 1 ফেব্ৰুৱাৰীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট বেংকৰ ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল IDBI বেংকৰ লগতে অন্য দুটা বেংককো ব্যক্তিগতকৰণ হ'ব বুলি ঘোষণা কৰিছিল কিন্তু বিত্তমন্ত্ৰীগৰাকী ঘোষণাৰ পিছৰ পৰা তীব্ৰ বিৰোধিতা কৰি আহিছিল 19টাকৈ ৰাষ্ট্ৰীয় বেংক সংগঠনে দেশত এই বিৰোধিতাই বেংকৰ বন্ধ ৰাখি প্ৰতিবাদ সাব্যস্তৰ ৰূপ লয় ইয়াৰ পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো কৈছে BTCত আকৌ হাগ্ৰামাৰ চৰকাৰ কিন্তু কি নতুন অংক কৰিছে হাগ্ৰামা মহিলাৰে তাৰ লগতে কৈছে বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ কাৰ্য তুংগত উঠাৰ সময়তে BPFৰ সভাপতি হাগ্ৰামা মহিলাৰে শনিবাৰে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে BTR সদৰ কোকৰাঝাৰ চহৰত শনিবাৰে সন্ধিয়া আয়োজিত এখন অভিভাৱক সভাত মন্তব্য প্ৰদান কৰি মহিলাৰে কয় যে BJP আৰু UPPৰ কেইবাগৰাকীও NCLৰ BPFৰ সৈতে যোগাযোগ কৰিছে তাৰ লগতে কিছু নিৰ্বাচনৰ পিছত তেওঁলোকক লৈ পুনৰ আমি পৰিষদীয় চৰকাৰ গঠন কৰিম কিন্তু তেওঁলোকে নাম কমে এতিয়াই নকওঁ যদি পাৰে তেনেহ'লে BJP আৰু UPL দলে তেনে MCL সকলক বিচাৰি লওক কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত কোৱা হৈছে যে সমাগত অসম বিধানসভা নিৰ্বাচন BJP দলে 100+ আসন নাপায় 7টা ৰাজনৈতিক দলৰ মহাজোঁটে 100+ আসন লাভ কৰিবই এই দাবী BPFৰ সভাপতি তথা BTCৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰে শনিবাৰে কোকৰাঝাৰ চহৰত জুডিৰিত যুৱ BPFৰ কাৰ্যালয়ত আয়োজিত এখন গুৰুত্বপূৰ্ণ দলীয় অভিভাৱকৰ সভাত BPFৰ সভাপতি হাগ্ৰামা মহিলাৰে কয় যে এইবাৰ আমি BJPক হৰুৱাম উজনি অসমত 15 মাৰ্চৰ পিছত চেহেৰা সলনি কৰি দিম আৰু মুঠতে উজনি আৰু নামনি আৰু দুইটা উত্তৰ অসমত এইবাৰ BJP আসন আমি হৰুৱাব লাগিব কিয়নো লগতে কৈছে যে BPFৰ সদায় মিত্ৰতা থকাৰ ফলত বিগত বিধানসভা নিৰ্বাচন কেইবাখনো আসন লাভ কৰিছিল সমাগত বিধানসভা নিৰ্বাচন তাৰ ওলোটা খবৰ মুকলি হৈ আহিছে কিয়নো কৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কি গুণ ভাল লাগে আঙুলতা ডেকাৰ লগতে কৈছে কিয় ভয় কৰে হিমন্ত বিশ্ব শৰ্মালৈ আঙুলতা ডেকাই তাৰ লগতে কৈছে নিৰ্বাচন চমুক চাপিছে ব্যস্ততা বৃদ্ধি পাইছে শাসক বিৰোধী দলীয় নেতাকৰ্মীসকলৰ দিনে নিশা একাকাৰ কৰি ভোটৰ অংকত ব্যস্ত এগৰাকী প্ৰাৰ্থী তাৰে এগৰাকী প্ৰাৰ্থী হৈছে BJP তথা মহামিত্ৰজোঁটৰ বটদ্ৰৱা সমষ্টিৰ বৰ্তমান বিধায়িকা তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী আঙুলতা ডেকাৰ কিন্তু কৈছে যে ইফালে ৰাজ্যৰ ৰাজনীতি কাক আটাইতকৈ ভাল লাগে বুলি কোৱা সোধা প্ৰশ্নত আঙুলতা ডেকাই উত্তৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সুন্দৰকৈ পৰিধান কৰা সুন্দৰ সাজ পোছাকে বিশেষ মৰ্যাদা বহন কৰে অৱশ্যে দ্বিতীয় স্থানত ৰাখে পল্লৱ মুচন্দাসক সাংবাদিকগৰাকীয়েও সুন্দৰকৈ সাজ পোছাক পৰিধান কৰি নিজকে আকৰ্ষণীয় কৰি ৰাখে বুলি উল্লেখ কৰিছে কিন্তু তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো ইয়াত হৈছে যে আনহাতে ৰাজ্যৰ ৰাজনীতি জলকীয়া কোন বুলি সোধা প্ৰশ্নৰ উত্তৰত আঙুলতা ডেকাই ক'লে যে হিমন্ত বিশ্ব শৰ্মা বিগত 5 বছৰ মন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বহুখিনি শিকিব আৰু জানিব পৰা বুলি উল্লেখ কৰিছে পিছে বহু সময়ত হিমন্ত বিশ্বক ভয় কৰে আঙুলতা ডেকাই কিয়নো কথা ক'ব নাজানিলে হিমন্ত বিশ্ব শৰ্মাই খং কৰে বুলি মন্তব্য কৰিছে সেয়ে হিমন্তৰ পৰা বহুখিনি দূৰত থাকে আঙুলতা ডেকাই পিছে হিমন্তলৈ আঙুলতাৰ আহ্বান হিমন্ত বিশ্ব অসমত প্ৰয়োজন অসমৰ উন্নয়নৰ বাবে মন্ত্ৰীগৰাকী অসমত থাকিব